পিংকিয়ে ফোন কৰিলে ভিনিদেউ দীপুলৈ। এতিয়া পিংকিয়ে ফোন কৰি সুধি আছে দেই, চোৱা। আপুনি এতিয়া কি কৰে এই বুলি সুধিলে। ইয়াক প্ৰথমে আমি কি কৰিম, হিন্দীতে কৈ ল'ম, তাৰপিছত আকৌ বুজাম দেই। চোৱা, আপ অভি কিয়া কৰ ৰহে হে। মই লাহে লাহে কৈ যাওঁ যাতে তোমালোকে বুজি পাবা দেই। আপ অভি কিয়া কৰ ৰহে হে। তাৰপিছত দীপুৱে ক'লে, এনে অলপ খোজকাঢ়ি আছোঁ। আৰু তুমি? এনে অলপ খোজকাঢ়ি আছোঁ আৰু তুমি মানে আমি যদি হিন্দীত ক'ব বিচাৰোঁ এনেকৈ, কেনেকৈ ক'বা তোমালোকে? ইউ হি পেডল চল ৰহা হুঁ আৰু তুম। মানে পেডল মানে ইয়াত বুজাব লাগিব কথাটো, সেইবাবে এনেকৈ দিছোঁ দেই মই। চোৱা, অৰ্থটো বুজাব লাগিব না, শব্দৰ অৰ্থ, সেইবাবে এনেকৈ দিছোঁ দেই। চোৱা, এতিয়া চোৱা, এতিয়া অসমীয়াত যদি এতিয়া কওঁ, হিন্দীত কি কোৱা হ'ব? অভি। কি কৰে মানে কিয়া কৰ ৰহে হে। এনে মানে বুলি আমি ক'লে কি কওঁ? ইউ হি বা এছে হি এনেকৈ কওঁ দেই। ইয়াত মই ইউ হি দিলোঁ। খোজকাঢ়ি থকাকে আমি কি বুলি কওঁ? চল ৰহা হুঁ বা পেডল চল ৰহা হুঁ এনেকৈ ক'ব পাৰোঁ দেই। আছোঁ আৰু মানে হুঁ। তুমি মানে তুম এনেকৈ বুজালোঁ দেই মই। তাৰপিছত এনে অলপ খোজকাঢ়ি আছোঁ আৰু তুমি মানে এনেকৈ যদি ক'ব বিচাৰা, ইউ হি পেডল চল ৰহা হুঁ আৰু তুম এনেকৈ ক'ব লাগিব দেই। ইয়াৰ পিছত দীপুৱে কি ক'লে আমি শুনি লওঁ। দীপুৱে ক'লে, বায়েক ক'ত? ভাত বনাই আছেনে? এনেকৈ সুধিলে মানে পিংকিক দেই। ইয়াক হিন্দীত দিলেও আগত। চোৱা, দিদি কহা হে, খানা পকা ৰহি হে কিয়া? এনেকৈ বুলি সুধিলে। তাৰপিছত আকৌ পিংকিয়ে ক'লে, নিহাৰ লগত মন্দিৰলৈ গৈছে, এতিয়া অহাৰ সময় হ'লেই। বুজিছানে? এনেকৈ ক'লে। এই কথাষাৰক যদি আমি হিন্দীত আকৌ ক'ব বিচাৰোঁ, তেতিয়াহ'লে হিন্দীতে হ'ব, নিশা কে সাথ মন্দিৰ গই হে, অব লৌটনে কা সময় হৈ গয়া হে। এনেকৈ ক'লে। ইয়াত চোৱা, শব্দ অৰ্থবিলাক জানি লোৱা, তাৰপিছত আকৌ আমি বাক্যটোৰ অৰ্থ শিকিম দেই। এতিয়া চোৱা, বায়েক। বায়েক মানে অসমীয়াতো কিছুমানে দিদি আৰু বাইদেউ বুলি কয়, কিন্তু ইয়াত মই বায়েক মানে দিদি বুলি দিছোঁ দেই। ভাত বনাই মানে খানা পকা এনেকৈ বুজোৱা হয়। তাৰপিছত বায়েক ক'ত? ভাত বনাই আছেনে মানে কি ক'লোঁ মই? দিদি কহা হে, খানা পকা ৰহি হে কিয়া? এনেকৈ ক'লোঁ দেই। তাৰপিছত তলত চোৱা, এতিয়া তলত চোৱা, লগত। এই লগত শব্দটোৰ হিন্দীতে মই কি বুজাইছোঁ? সাথ। তাৰপিছত মন্দিৰ। মন্দিৰ মানে হিন্দীটো মন্দিৰ বুলিয়ে কোৱা হয় দেই। অহাৰ সময় মানে লৌটনে কা সময় এনেকৈ কোৱা হয়। বুজি পালানে সকলোৱে? নিহাৰ লগত মন্দিৰলৈ গৈছে, এতিয়া অহাৰ সময় হ'লেই। মানে নিশা কে সাথ মন্দিৰ গই হে, অব লৌটনে কা সময় হৈ গয়া হে। ইয়াত ভক্ত শব্দটো ব্যৱহাৰ নহয় দেই। বুজি পালানে সকলোৱে? তাৰ পাছত চোৱা, এতিয়াহে কাহিনীটো ইণ্টাৰেষ্টিং লাগিব। চোৱা দেই। পিংকিয়ে ক'লে, তাই ইয়ালৈ আহি কেৱল ইফালে সিফালে ঘূৰি ফুৰি থাকে, কাৰো কথাই নুশুনে। মানে পিংকিয়ে বায়েকৰ কথা ভিনিক লগাই আছে দেই। বুজি পাইছাতো সকলোৱে? এইবুলি ভিনিক ক'লে ইফালে ইফালে ঘূৰি থাকে বুলি। তে ইয়াক আমি হিন্দীতে দিলেও, প্ৰথমে হিন্দীতে দিছোঁ। চোৱা, वो यहाँ आकर बस इधर उधर घूमती रहती है, किसी की बात सुनती ही नहीं। এনেকৈ ক'ব পাৰোঁ আমি দেই। হেটো লগত লগাব পাৰা। ইয়াত চোৱা, শব্দকেইটাৰ অৰ্থ দিলেও মই, তাৰপিছত আকৌ বুজাই দিম দেই। ভিডিঅ'টো সম্পূৰ্ণ চাবা সকলোৱে। সম্পূৰ্ণ নাচালে কাহিনীটো বুজি নাপাবা দেই। সকলোৱে সম্পূৰ্ণ চাবা। এতিয়া চোৱা, ওপৰৰ পৰা চোৱা, তাই ইয়ালৈ। তাই ইয়ালৈ মানে কি কৈছোঁ? ওহ ইহা। বুজি পালানে? কেৱল। কেৱল শব্দটোৰ হিন্দী অৰ্থ বুজালোঁ বছ। ইফালে সিফালে মানে কি কৈছোঁ মই? ইধৰ উধৰ। ঘূৰি ঘূৰি ফুৰি মানে কি বুজালোঁ? ঘুমটি। খালি ঘুমটি বুলি দিলোঁ দেই। তাৰপিছত চোৱা, থাকে। থাকে মানে ৰখতিহে বুজালোঁ। বুজি পালানে? কাৰো মানে কি বুজালোঁ? কিচি কি বুজালোঁ। নুশুনে, কথাই নুশুনে মানে
বাত নয় চুন্তিহি নহি বুজালোঁ দেই, মনত ৰাখিবা কথাটো। এতিয়া চোৱা, তাই আকৌ কি ক'লে, পিংকীয়ে আকৌ ক'লে তাৰপিছত, আপুনি আকৌ মোৰ কথা তাইক নক'ব হা, এই বুলি ক'লে। মানে ইফালে বায়েকৰ কথাটো ভিনিক ক'লে, কৈ কিনি আকৌ কি কৈ আছে, আপুনি আকৌ মোৰ কথা তাইক নক'ব হা বুলি ক'লে। ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ, আপ ফিৰ মেৰি বাত উছে মত কিজিয়েগা, এনেকৈ ক'লে। ইয়াত চোৱা, আকৌ দীপুৰ কথা দিওঁ হা, চোৱা, নকওঁ দিয়া, একো চিন্তা নকৰিবা, তাই ক'ত যায় মোক জনাই থাকিবা, এই বুলি ক'লে। দীপুৱে খুৰাহালিক পিংকিক ক'লে দেই। ইয়াক আকৌ হিন্দীত দিলেও চোৱা, ठीक है नहीं बोलूँगा, तुम बिल्कुल चिंता मत करना, वह कहाँ जाती है मुझे बताते रहना, এই বুলি ক'লে। ইয়াত শব্দকেইটা অৰ্থ জানি লোৱা চোৱা। প্ৰথমে ওপৰৰ পৰা অহা চোৱা, আপুনিতো জানাই আপ বুলি কোৱা হয়, আকৌ মানে ফিৰ দেই, মোৰ কথা মানে মেৰি বাত, বুজি পালানে? নক'ব হা মানে ডাঙৰ মানুহক নক'ব বুলি কোৱা হয়, মানে পিংকীয়ে যে ভিনিক তাইৰ বায়েকৰ কথা কৈয়ে দি আছে, তাকে নক'বলৈ ভিনিক আকৌ কৈ আছে দেই কথাটো, বুজি পালানে? ইয়াৰ পিছত নক'ব হা ক'লোঁ না, ইয়াৰ পিছত চোৱা, আপুনি আকৌ মোৰ কথা তাইক নক'ব হা, মানে কি কৈছিলোঁ, আপ ফিৰ মেৰি বাত উছে মত কিজিয়েগা, এনেকৈ কোৱা হয় দেই। তাৰপিছত দীপুৱে কি ক'লে, নকওঁ দিয়া। ইয়াত চোৱা, নকওঁ দিয়া মানে মই হিন্দীত কি বুজালোঁ, ঠিক হে নহি বলুংগা, এই ঠিক হে এইটো অসমীয়াত দিব নালাগে দেই। চিন্তা নকৰিবা মানে বিলকুল চিন্তা মত কৰনা, চিন্তা নকৰিবা মানে চিন্তা মত কৰনা দেই। জনাই থাকিবা মানে বতাতে ৰহনা, মানে কৈ থাকিবা, এই বুলি কোৱা হ'ল। ইয়াত চোৱা, নকওঁ দিয়া, একো চিন্তা নকৰিবা, তাই ক'ত যায় মোক জনাই থাকিবা, এই কথাষাৰক হিন্দীত ঠিক হে নহি বলুংগা, তুম বিলকুল চিন্তা মত কৰনা, ওহ কহা জাতি হে মুঝে বতাতে ৰহনা, এনেকুৱা কোৱা হয়। বুজি পালানে সকলোৱে? যোনে যোনে বুজি নোপোৱা আকৌ কমেণ্ট কৰি জনাবা দেই। তাৰপিছত আকৌ পিংকীয়ে ক'লে, আপুনি আকৌ এনেকুৱা কিবা নাভাবিব যে নিজৰ সৰু ভণ্টি হৈ পেলাই এনেকৈ কৈ আছে। কথাটো বুজি পাইছানে? তাই মানে আকৌ ভিনিক এনেকৈ কৈ আছে যে আপুনি এনেকৈ কিবা এটা নাভাবিব যে নিজৰ সৰু ভণ্টি হৈ পেলাই এনেকৈ কিয় কৈ আছে। তাকে আমি হিন্দীত যদি ক'ব বিচাৰোঁ, अब फिर ऐसे कुछ मत सोचिए कि अपनी ही छोटी बहन होकर ऐसी बातें क्यों बोल रहा है, এনেকৈ ক'ব লাগিব। অলপ দীঘল হৈ গ'ল ন? আচ্ছা হ'ব, চোৱা, আপুনি মানে আপ, এইটো জানাই চবে। তাৰপিছত চোৱা, আকৌ মানে ফিৰ, এইটোও মই শিকালোঁ। তাৰপিছত চোৱা, এনেকুৱা মানে এইছে বা এইচি বুলিও দিয়া হয় কিছুমান ঠাইত দেই। ক'ত কি হয় এইটো শিকি গৈ থাকিলে এনেকৈ শিকিব পাৰিবা। নাভাবিব মানে ডাঙৰ মানুহক কোৱা হৈছে নহয়, গতিকে মত চৌচিয়ে বুলি কোৱা হ'ল দেই। সৰু ভণ্টি মানে ছোটি বহন বুলি কোৱা হয়। হৈ পেলাই মানে কি কৈছোঁ, হকৰ বা হুকৰ লিখা হয় দেই। আচ্ছা হ'ব। তাৰ পাছত চোৱা, আকৌ দীপুৱে কি ক'লে আমি শুনি লওঁ। নাভাবোঁ, নকওঁ, ইমানেই ক'লে দীপুৱে। মানে পিংকিৰ পেক শুনি কিনি সি আৰু বেছি কথা কোৱা নাই দেই। ইয়াক আমি হিন্দীত কেনেকৈ ক'ম, নহি সোচুংগা, বলুংগা ভি নহি, ইতনা হি বলা। তাৰপিছত এই কথা শুনি পিংকিয়ে কি ক'লে, হ'ব তাই আহিছে, এতিয়া ৰাখিছোঁ। মানে পিংকিয়ে বায়েক আহি গ'ল যে মোবাইলটো থ'বলৈ কৈ আছে দেই। ইয়াক হিন্দীত ক'ব বিচাৰোঁ যদি, ঠিক হে অভি ৰখতি হুঁ ওহ আই হে, এনেকৈ ক'লে। ইয়াত চোৱা, নাভাবোঁ, এই নাভাবোৰ অৰ্থ কি বুজালোঁ, নহি সোচুংগা, নকওঁ, লগত দিছোঁ চোৱা, বলুংগা ভি নহি। আমি লিখিত ভাষা আৰু কথিত ভাষা অলপ বেলেগ হয় দেই। ইমানেই ক'লে মানে ইতনা হি বলা। আহিছে মানে আইহে, এতিয়া বুজি পালানে? ৰাখিছোঁ মানে ৰখতি হুঁ, মানে মোবাইলটো ৰাখি দিব আৰু এতিয়া মানে বাইক আহিছে শুনি যাব যে,
শুনা পাই যাব তাই এতিয়া মানে অভি দেই এতিয়া ৰাখিছোঁ মানে অভি ৰাখতি হুঁ বুজালো দেই মই কথাটো মনত ৰাখিবা তোমালোকে নাভাবো নকওঁ মানে নহি সোচুংগা বলুংগা ভি নহি এনেকৈ বুজালো মই দেই ইমানেই ক'লে মানে এইটো লগত দি দিছোঁ ইतना ही बोला এনেকৈ কোৱা आज का वीडियो कैसा लगा है अगर आज के वीडियो से कुछ भी सीखने को मिला है तो वीडियो को एक लाइक जरूर करना বুজি পাইছানে সকলোৱে হিন্দী কথাটো অলপ হিন্দী কথাতে কৈ দিলোঁ লাষ্টত শেষতে তাৰপিছত যাতে তোমালোকে ভালকৈ বুজি পোৱা আৰু ইণ্টাৰেষ্টিং লাগে তোমালোকক শুনিবলৈ গতিকে ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছে তেতিয়া লাইক এটা কৰিবা আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা ছাবস্ক্ৰাইব কৰিব লাগে এইটো জানাই সদায় ক'ব নালাগে গতিকে আজি ইমানতে সামৰি মাৰিলোঁ ৰাতি বহুত বেছি হৈ গ'ল